Hello student, welcome to my class. আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 2026 চনৰ 20 ফেব্ৰুৱাৰীত হৈ যোৱা ক্লাছ 10ৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰৰ MCQ কুৱেশ্যনখিনি। গতিকে 1 নম্বৰ কুৱেশ্যনটো চোৱা 3087ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্ণ হ'ব। মই শুদ্ধ উত্তৰটো কৈ দিওঁ। 1ৰ এটো হ'ব শুদ্ধ উত্তৰ, 2 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 3 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ আৰু 4 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ আৰু এইফালে 5 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ। আকৌ এইফালে 6 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 7 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 8 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 9 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ আৰু 10 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 11 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 12 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 13 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 14 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 15 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ আৰু 16 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 17 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 18 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 19 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 20 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 21 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ আৰু 22 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 23 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 24 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 25 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 26 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ আৰু 27 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ আৰু 28 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 29 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 30 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 31 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 32 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 33 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ কেৱল 2 আৰু 34 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ আৰু 35 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ। আকৌ এইফালে 36 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 37 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ আৰু 38 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ আৰু 39 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ আৰু এইফালে 40 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 41 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ আৰু 42 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ আৰু এইফালে 43 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 44 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ আৰু 45 নম্বৰৰ এইটো চিটো হ'ব শুদ্ধ উত্তৰ।